নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ কলডিলৰ লগত চিকেন। আহকচোন চিকেন কলডিল কেনেকৈ বনায়। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই ভাল পালে কমেণ্ট কৰিব জনাব আৰু ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ লৈছোঁ চিকেনৰ লগত কলডিল। এতিয়া চাওঁ, কলডিল এটা লৈছোঁ, চিকেন কম পৰিমাণে লৈছোঁ, পিঁয়াজ লৈছোঁ, বিলাহী, আদা, ৰচুন, জলকীয়া আৰু মছলা থাকিব, জিৰা, ধনিয়া, গোটা মছলাও থাকিব। এতিয়া চিকেনখিনি ৰেডি কৰোঁ, আহক। এতিয়া প্ৰথমে কলডিলটো সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ দীঘলকৈ ফালি ল'ব লাগে, সৰু সৰু মিহি কৰি কাটিব লাগে এনেকৈ ভালদৰে। আধা কলডিল বনাম, গোটেইখিনি নবনাওঁ, কম পৰিমাণে বনাম। এতিয়া এটা আলু লৈ সৰু সৰুকৈ কাটি লোৱা হৈছে। আলুটো এনেকৈ কাটি ল'লোঁ, ৰেডি হ'ল কাটা। এতিয়া মাংসখিনি গৰম পানীত দি থোৱা আছিলে, এতিয়া উলিয়াই মেৰিনেট কৰি ল'ম। মাংসখিনি হালধি, অইল, নিমখ দি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি 5 মিনিটৰ কাৰণে ৰাখি লৈছোঁ। এতিয়া পিঁয়াজখিনি কাটি লৈছোঁ, পিঁয়াজ, জলকীয়া কাটি লৈ ৰচুন, আদা ৰেডি কৰি ল'লোঁ। এতিয়া বিলাহী দুটা কাটি লৈছোঁ, বিলাহীকেইটা মাজৰ গুটিখিনি পেলাই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া ৰচুনখিনি, আদা, নহৰু, পাঁচফোৰণ, জিৰা খুন্দি লোৱা হ'ব ভালদৰে। এনেকৈ ভালদৰে খুন্দি লৈছোঁ। এতিয়া ৰেডি হ'ল, চব্জি কাটা ৰেডি হৈছে। এতিয়া তেলত মাংসখিনি দি দিয়া হ'ল। কম পৰিমাণে তেল দিছোঁ, মাংসত আগতে দিয়া আছিলে তেল, সেইটো কাৰণে অলপ কম পৰিমাণে দিছোঁ। ভালদৰে ভাজি লওঁ 5-7 মিনিটমান ৰঙা হোৱালৈকে। তাৰপিছত পিঁয়াজ দি ভাজিম, আকৌ লাষ্টত চব্জি দিয়া হ'ব। এতিয়া মাংসখিনি ঢাকি দিয়া হ'লে দুইবাৰ। এতিয়া ভালদৰে সিজিছে মাংস। এতিয়া পিঁয়াজখিনি দি দিয়া হ'ব। আদা, নহৰু, প্ৰথমে আদা, নহৰু দিছোঁ, তাৰপিছত পিঁয়াজ দি দিম, জলকীয়া দিছোঁ। এতিয়া ভালদৰে লৰাই ঢাকি ৰাখিম আকৌ 1 মিনিটৰ কাৰণে। ঢাকি দিছোঁ, 1 মিনিটৰ পিছত আকৌ বিলাহীখিনি দি দিছোঁ। বিলাহী আকৌ 1 মিনিটৰ কাৰণে সিজাই ল'ম। তাৰপিছত চব্জিখিনি দিয়া হ'ব, এনেকৈ মাজে মাজে লৰাই থকা হ'ব। ঢাকি দিছোঁ, এতিয়া চব্জিখিনি দিয়া হ'ব লৰাই পেলাই। বিলাহী পকিছে, এতিয়া চব্জি দি দিয়া হ'ব। কাটি থোৱা চব্জি, আলু দি দিয়া হ'ল। ভালদৰে মিক্স কৰিম, মিক্স কৰি আকৌ ঢাকন লগাই দিম ভালদৰে সিজিবলৈ। এতিয়া মছলা ৰেডি কৰিলোঁ, গৰম মছলা, জলকীয়া গুড়ি, গৰম মছলা, ধনিয়া কম পৰিমাণে দিছোঁ, যাতে বেছি দিলে বেছি দিবও পাৰে, আপোনালোকৰ লগত কথা। কম পৰিমাণে খাওঁ যেতিয়া কম দিছোঁ। এতিয়া মছলাখিনি দি দিয়া হ'ল, পানী মিক্স কৰি থৈছিলোঁ, মছলাখিনি দি ভালদৰে মিক্স কৰিলোঁ চব্জি। এতিয়া নিমখ দিছোঁ কম পৰিমাণে, আগতে নিমখ দিয়া আছিলে মাংসত, এতিয়া কম পৰিমাণে দিছোঁ। এতিয়া ভালদৰে মিক্স কৰিছোঁ, আকৌ মিক্স কৰি ঢাকন লগাই দিম। আকৌ লাষ্টত পানী দিম, এনেকৈ আকৌ ঢাকন লগাই দিছোঁ। এতিয়া আকৌ চাইছোঁ, এতিয়া সিজিছে, মাংসখিনি সিজিব হৈছে। এতিয়া পানীখিনি দিছোঁ, অলপ অলপ গৰম পানী দিছোঁ, কম পৰিমাণে দিম গৰম পানী, বেছি পানী নিদিওঁ। ভালদৰে বইল হোৱাৰ পিছত গেছটো অফ কৰি দিম, মাংস ৰেডি হ'ব। এতিয়া আকৌ 2-3 মিনিটমান বইল হ'লে ৰেডি হ'ব মাংস। মাংসখিনি সিজিছে আগতে, এতিয়া পানীটো পিছত দিছোঁ। এতিয়া মাংস ৰেডি হৈছে আমাৰ। চাই লৈ ইমান ধুনীয়া হৈছে মাংস কলডিলৰ লগত। এতিয়া গোটেইখিনি মাংস ৰেডি হ'ল, আপোনালোকে চাই লওঁ ইমান ধুনীয়া হৈছে। এতিয়া গেছটো বন্ধ কৰি এতিয়া উলিয়াই ল'ব হ'ব প্লেটত। ইমান ধুনীয়া হৈছে।
আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব নাপাহৰিব। আৰু বন্ধুসকল, চিকেনৰ লগত কলডিল ভাজি বনাইছিলোঁ, এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে। লগত আছে কণী এটা লৈছোঁ, ফুলৰ চব্জি, আচাৰ আছে, জলকীয়া। এতিয়া চেক কৰি চাওঁ। বঢ়িয়া হৈছে, আপোনালোকে এনেকৈ বনাই খাব, বহুত ধুনীয়া লাগে খাবলৈ কলডিল আৰু চিকেন। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ' লগ পাম। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।